নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয়টি অধ্যায়ৰ সপ্তমটি পাঠ আমাৰ খাদ্যৰ চতুৰ্থটি অংশ আলোচনা কৰিম এতিয়া এই চতুৰ্থটি অংশলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি খাদ্যৰ বিষয়ে শিকিছিলো বিভিন্ন ধৰণৰ খাদ্য আছিল নহয়নে বাৰু তাৰে কিছুমান খাদ্যই আমাক শক্তি প্ৰদান কৰে কিছুমান খাদ্যই আমাক শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে আৰু কিছুমান খাদ্যই আমাক নিৰোগী হৈ থকাত সহায় কৰে এতিয়া আহাচোন এই চতুৰ্থ অংশটিত কিনো আছে চাও এতিয়া চোৱাচোন মোৰ পিছফালে তোমালোকলৈ এটা ক্ৰিয়াকলাপ দিছে আহাচোন চাও ইয়াত কৈছে তলত দিয়া খাদ্যসমূহৰ কোনবোৰ খাদ্য তোমালোকে প্ৰতিদিনে খোৱা বাছি উলিয়াই খালি বাকচত চিন দিয়া এতিয়া তোমালোকক কিছুমান খাদ্যৰ ছবি দিছে আৰু তোমালোকে বাছি উলিয়াই চিন দিব লাগে সেই খাদ্যসমূহ যিবোৰ খাদ্য তোমালোকে প্ৰত্যেক দিনাই খোৱা এতিয়া চাওঁচোন আহা এই প্ৰথম ছবিখনত তোমালোকলৈ শাক-পাচলি দিয়া আছে তোমালোকে যদি প্ৰত্যেক দিনাই শাক-পাচলি খোৱা তেতিয়া তোমালোকে ইয়াত চিন দিবা আৰু এইয়া চোৱাচোন ফল-মূলৰ ছবি তোমালোকে প্ৰত্যেক দিনাই ফল-মূল খোৱা নে বাৰু যদি খোৱা এনেদৰে ইয়াত চিন দিবা আৰু এইয়া চোৱাচোন ভাত ৰুটি দাইল তোমালোকে বাৰু খোৱা নে যদি খোৱা ইয়াত তোমালোকে চিন দিবা ইয়াৰ পিছত চোৱাচোন আৰু বহুতো ছবি দিছে মিঠাইৰ ছবি তোমালোকে প্ৰত্যেক দিনা মিঠাই খোৱা নেকি বাৰু যদি খোৱা তেতিয়া ইয়াত চিন দিবা লগতে এয়া চোৱাচোন লাৰু পিঠা দিয়া আছে যদি খোৱা প্ৰত্যেক দিনাই তেতিয়া ইয়াত চিন দিবা শীতল পানীয় দিয়া আছে ঘিউ দিয়া আছে আইচক্ৰীম দিছে এয়া ফলৰ ৰস পনীৰ সয়াবিন চিংৰা কচুৰি আৰু ফুলৰি দিছে লগতে এয়া চাওমিন দিছে এয়া চোৱাচোন গাখীৰ মাছ মাংস কণী দিছে আৰু চিপছ দিছে তোমালোকে এই সমূহ ছবি চাই প্ৰত্যেক দিনাই কোনবোৰ খাদ্য খোৱা চিনাক্ত কৰি ইয়াত তোমালোকে চিন দিবা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা তোমালোকক ক'বলৈ দিছে কি ক'বলৈ দিছে বাৰু চাওঁচোন আহা হিপিটিত উল্লেখ কৰা খাদ্যসমূহৰ কোনবোৰ সুষম আহাৰৰ অন্তৰ্ভুক্ত হোৱা উচিত এতিয়া চোৱাচোন তোমালোকক হিপিটিত দিয়া এই ছবিসমূহ চাই কোনবোৰ খাদ্য সুষম আহাৰৰ অন্তৰ্ভুক্ত হোৱা উচিত চিনাক্ত কৰিবলৈ দিছে আহাচোন চাওঁ এতিয়া চোৱাচোন এইয়া আমি কি দেখা পাইছো শাক-পাচলি আৰু ফল-মূল দেখা পাইছো নহয়নে বাৰু এই শাক-পাচলি আৰু ফল-মূলে আমাক নিৰোগী হৈ থকাত সহায় কৰে গতিকে এই খাদ্যসমূহ আমি সুষম আহাৰৰ অন্তৰ্ভুক্ত কৰিব পাৰো সুষম আহাৰত কোনবোৰ খাদ্য থাকিব লাগে বাৰু যিবোৰ খাদ্য শক্তি প্ৰদান কৰে যিবোৰ খাদ্যই আমাৰ শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে আৰু যিবোৰ খাদ্যই আমাক নিৰোগী হৈ থকাত সহায় কৰে গতিকে তেনেবোৰ খাদ্য আমাৰ সুষম আহাৰৰ অন্তৰ্ভুক্ত হয় গতিকে শাক-পাচলি আৰু ফল-মূল আমি অন্তৰ্ভুক্ত কৰিব পাৰো লগতে এয়া চোৱাচোন ভাত আৰু ৰুটিয়ে আমাক শক্তি প্ৰদান কৰে গতিকে আমি ভাত আৰু ৰুটিকো সুষম আহাৰৰ অন্তৰ্ভুক্ত কৰিব পাৰো ইয়াৰ পিছত চাওঁচোন আহা এয়া চোৱাচোন পিঠা লাৰু এইসমূহ খাদ্যই আমাক শক্তি প্ৰদান কৰে গতিকে আমি সুষম আহাৰৰ অন্তৰ্ভুক্ত কৰিব পাৰো লগতে এয়া চোৱাচোন ঘিউ খালেও আমাৰ শৰীৰত শক্তি আহে গতিকে আমি সুষম আহাৰৰ অন্তৰ্ভুক্ত কৰিব পাৰো লগতে এয়া ফলৰ ৰসে আমাক নিৰোগী হৈ থকাত সহায় কৰে গতিকে আমি সুষম আহাৰৰ অন্তৰ্ভুক্ত কৰিব পাৰো পনীৰ হওক সয়াবিন হওক এইসমূহ খাদ্যই আমাৰ শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে গতিকে আমি সুষম আহাৰৰ অন্তৰ্ভুক্ত কৰিব পাৰো লগতে গাখীৰে আমাক শক্তি প্ৰদান কৰে গতিকে আমি সুষম আহাৰৰ অন্তৰ্ভুক্ত কৰিব পাৰো লগতে চোৱাচোন এয়া মাছ মাংস কণী আমাক কি কৰে বাৰু আমাৰ শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে গতিকে চোৱাচোন এইসমূহ খাদ্যক আমি সুষম আহাৰৰ অন্তৰ্ভুক্ত কৰিব পাৰো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ তোমালোকক ক'বলৈ দিছে ইয়াত কৈছে যে তোমালোকে খোৱা কোনবোৰ আহাৰ শৰীৰৰ বাবে অপকাৰী এতিয়া এই যে আহাৰসমূহ আমি দেখা পাইছিলো এইসমূহ আহাৰৰ ভিতৰত আমাৰ শৰীৰত অপকাৰ কৰা আহাৰো কিছুমান আছে বাৰু যিবোৰ তোমালোকৰ দৈনন্দিন জীৱনত খোৱা আহাচোন চাওঁ এইয়া চোৱাচোন প্ৰথমতে শীতল পানীয়
আইচক্ৰীম, এয়া চোৱাচোন চিংৰা, কচুৰি, ফুলৰি, লগতে এয়া চাওমিন আৰু এয়া চিপছ। তোমালোকে এইসমূহ খাদ্য খোৱা নহয়নে বাৰু? মাজে মাজে খোৱা নে বাৰু দৈনন্দিন খোৱা? এইসমূহ খাদ্যই আমাৰ শৰীৰত অপকাৰ সাধন কৰে। গতিকে এইসমূহ খাদ্য আচলতে আমি খাবই নালাগে আৰু যিমান পাৰো সিমান এৰাই চলিব লাগে। ইয়াৰ পিছলৈ যাওঁচোন আহা। এতিয়া ইয়াত তোমালোকক দিছে যে আমাৰ দৈনন্দিন খোৱা খাদ্যত পুষ্টিদায়ক উপাদান থকা প্ৰয়োজন। এতিয়া আমি যে দৈনন্দিন খাদ্যবোৰ খাওঁ সেইসমূহ খাদ্যত এই পুষ্টিদায়ক উপাদানসমূহ থাকিব লাগে। ইয়াত কৈছে শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্যত আৱশ্যকীয় পৰিমাণৰ শৰ্কৰা, চৰ্বি, প্ৰটিন, ভিটামিন, খনিজ লৱণ আৰু পানী থাকিলে সেই খাদ্যক সুষম আহাৰ বুলি কোৱা হয়। এতিয়া চোৱাচোন সুষম আহাৰত এই খাদ্যৰ উপাদানসমূহ থাকিব লাগে। কি কি চাওঁচোন আহা। শৰ্কৰা, চৰ্বি, প্ৰটিন, ভিটামিন, খনিজ লৱণ আৰু পানী। এতিয়া আহাচোন চাওঁ এই ছবিখন দেখা পাইছানে বাৰু? কি কি দেখিছো বাৰু ইয়াত? আহাচোন চাওঁ। ইয়াত আমি দেখা পাইছো ভাত, মাছ, শাক পাচলি দেখা পাইছো। এয়া চোৱাচোন শাক পাচলি, লগতে ৰুটি, মাখন, গাখীৰ, এয়া চোৱাচোন দাইল, কণী, মাংস আমি দেখা পাইছো নহয়নে বাৰু? এতিয়া চাওঁচোন আহা কোনবোৰ খাদ্যত কি কি উপাদান থাকে। এতিয়া চাওঁচোন। এতিয়া আছে শৰ্কৰা। শৰ্কৰা ক'ত থাকে? ৰুটি, ভাত, গাখীৰত থাকে। চৰ্বি থাকে মাখন আৰু গাখীৰত। এই শৰ্কৰা আৰু চৰ্বি এইসমূহ খাদ্যই আমাক শক্তি প্ৰদান কৰে। প্ৰটিন ক'ত থাকে চাওঁ আহা। দাইল, চয়াবিন, কণী, মাছ, মাংসত থাকে। গতিকে প্ৰটিনে আমাৰ শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে। ভিটামিন ক'ত থাকে চাওঁ আহাচোন। গাজৰ, ব্ৰকলি, ফুলকবি, বিলাহী, লগতে খনিজ লৱণ আৰু পানী ক'ত থাকে? তিয়ঁহ, বিলাহী, গাখীৰ, পালেং। এতিয়া দেখা পাইছেনে বাৰু? এই ভিটামিন আৰু খনিজ লৱণ পানীয়ে আমাৰ শৰীৰটো নিৰোগী হৈ থকাত সহায় কৰে। গতিকে এইসমূহ খাদ্য যেতিয়া আমি খাওঁ তেতিয়া আমি ক'ব পাৰো যে আমি সুষম আহাৰ গ্ৰহণ কৰিলো। গতিকে আমাৰ খাদ্যত এইসমূহ উপাদান থাকিব লাগে। এতিয়া আহাচোন চাওঁ। ইয়াৰ পিছত কিছুমান প্ৰশ্নৰ উত্তৰ কৰো। এতিয়া ইয়াত দিছে যে শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্যত আৱশ্যকীয় পৰিমাণৰ শৰ্কৰা, চৰ্বি, প্ৰটিন, ভিটামিন, খনিজ লৱণ আৰু পানী থাকিলে সেই খাদ্যক সুষম আহাৰ বুলি কোৱা হয়। এতিয়া শুদ্ধ নে অশুদ্ধ কোৱাচোন বাৰু? হয় শুদ্ধ। ইয়াৰ পিছলৈ যাওঁচোন আহা। ইয়াত কৈছে যে তলৰ কোনবিধ খাদ্যই আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে? ভাত নে আমলখি? হয় আমলখিয়ে আমাক বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। গতিকে মৰমৰ অকণিহঁত আজি আমি আমাৰ দৈনন্দিন জীৱনত যিবোৰ খাদ্য খাওঁ সেইসমূহ আমি চিনাক্ত কৰিলো আৰু লগতে কিছুমান খাদ্যই যে আমাৰ শৰীৰত অপকাৰ সাধন কৰে সেইসমূহ খাদ্যও আমি দেখা পালো নহয়নে বাৰু? আৰু সুষম আহাৰত কোনবোৰ উপাদান থাকিব লাগে সেই বিষয়ে আমি জানিলো। গতিকে আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছো। পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম। আজিৰ কাৰণে আহিছো। নমস্কাৰ।